শিশুপাল, তুমি তোমাৰ জীৱনটোক লৈ ইমান অহংকাৰ কৰা কিয়, যাৰ কোনো অস্তিত্বই নাই? মোৰ বাহুত আছে অজস্ৰ শক্তি, মোৰ উঠাম শৰীৰ, ধন, ঐশ্বৰ্য, বিভূতি। কি নাই মোৰ যে মই অহংকাৰ নকৰিম? শিশুপাল, তুমি নাজানা প্ৰকৃতিৰ 5টা তত্ত্ব: পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশ। তাৰেই মিলিত ৰূপ তুমি, মই আৰু আমি সকলো। ইয়াতেই তোমাৰ সৃষ্টি আৰু ইয়াতেই তোমাৰ শেষ। আৰু মোৰ শিশুপাল, এতিয়াতো তুমি উঠৰণি হোৱা। উঠৰণি? আৰু তোৰ নিচিনা এটা মাখন চোৰৰ কথাত? শিশুপাল, মই তোমাক কথা দিছিলোঁ, তোমাৰ 100টা ভুল হোৱালৈকেহে মই তোমাক ক্ষমা কৰিম। নহ'লে কি কৰিবি? অন্যথা তুমি শাস্তি পাবা, উচিত শাস্তি। তোৰ নিচিনা গৰু ৰখীয়া এটাই মোৰ কি অনিষ্ট কৰিব পাৰিব? দ্ৰৌপদী, আজি তুমি যি কৰিলা তাৰ বাবে মই তোমাৰ ওচৰত চিৰ ঋণী হৈ গ'লোঁ। তোমাৰ বিপদৰ সময়ত মই তোমাক সদায় ৰক্ষা কৰিম। কি খুচৰিব আৰু? টিফিন খুচৰিছে। ইয়াৰ মানে ভোক লাগিলে। ভোক লগা নাই বুজিছ? তহঁতৰ কেৱল খোৱাৰে কথা। মই কাটাৰখনে নিবলৈ আহিছিলোঁ। আৰু মই পানী বটলটো। ৰচোন ৰ, তই যে এই প্ৰজেক্টৰ বস্তুবোৰ লৈ ঘূৰি আছ। এইবোৰ মই বেগত থবহে আহিছোঁ। তহঁতৰ তাত হ'লনে নাই? হ'বে, আমাৰখিনি আহি পালে তই আমাক মাতি দিবি। আমিতো কষ্টিউমতে আছোঁ। হ'ব দে। বল। এটা কথা মানিছো কিন্তু। কি বাইদেৱে কিন্তু এবাৰ আমাক নাটকৰ থিম তাম্বাম দিছে। ঠিকেই কৈছ। এইবোৰ কথা যে আমি জনাই নাছিলোঁ। ময়ো ভাবিছিলোঁ, কিয়নো মানুহে গছ, বন, পাহাৰ, পৰ্বত, সূৰ্য, চন্দ্ৰ সকলোকে পূজা কৰে। ৰচোন ৰ, শ্ৰীকৃষ্ণই কি দ্ৰৌপদীক সঁচাকৈ সহায় কৰিছিল? দ্ৰৌপদীক যে একো কাপোৰ দি থাকে। কিয় তই টিভিত মহাভাৰতত দেখা নাছিলি? নাই চোৱা মই এইবোৰ। মহাভাৰত তহঁতৰ নিচিনা সৰু ল'ৰা ছোৱালীবোৰেহে ভাল পায়, কিন্তু মোৰ নিচিনা ডাঙৰ ল'ৰাই তোৰ নিচিনা ডাঙৰ ল'ৰাবোৰে ভিডিঅ' গেম খেলি মইতো পাতলো চাহে ভাল পায়। এইবোৰ তই নুবুজিবি। ৰচোন ৰ, শ্ৰীকৃষ্ণই বাৰু দ্ৰৌপদীক সহায় কৰিল, কিন্তু এই গছবোৰকনো আমি কিয় ৰাখি পিন্ধাব লাগে? কিয় মানে এই গছবোৰেও আমাক ৰক্ষা কৰি আছে। এই গছবোৰে আমাক ফল, ফুল, চাহ দিয়াৰ উপৰিও আমাৰ অদৰকাৰী এঙাৰ গছসমূহো সেৱন কৰি আমাক জীৱন দি আছে। মোৰ কিন্তু এইবিলাক কথা শুনি হাঁহিহে উঠে। কোনোবাই শিলটোকে ভগৱান বুলি ভাবে, কোনোবা আকৌ পাহাৰখনক, আন কোনোবা আকৌ নদীখনক, সূৰ্য, চন্দ্ৰ। শংকৰ, বাইদেৱে এবাৰ কাছত কোৱা নাছিল যে গছ গছনিসমূহ আছে জীৱন্ত? ইয়াক আমি কেতিয়াও বস্তু নিচিনাকৈ ভাবিব নালাগে। যেনেদৰে আমি কষ্ট পাওঁ ইহঁতেওতো পায়। আমাৰ মায়ে কৈছে আমি বোলে গছ গছনি, নদী পাহাৰ সকলোকে আমাৰ ভাই ভনীৰ নিচিনা মৰম কৰিব লাগে, কাৰণ আমিবোৰ বোলে এটাৰ পৰা আনটো ভিন্ন নহয়। আৰু তুমি যে এইবোৰ কাম কৰি আমাৰ সকলো খেলি মেলি লগাই দিলা। ইমান ধুনীয়াকৈ প্ৰেক্টিচটো কৰিছিলোহে। সেইবাবে মই পাহিহঁতৰ চোতালত ৰিহাৰ্চেল কৰিবই বিচৰা নাছিলোঁ। ৰংমন, কি হ'ল? তুমি ঘৰলৈ যোৱাচোন। নাযাওঁ মই। ৰংমন, তুমি কিন্তু বেছিকৈ বাঢ়িছা। তোমাৰ কিন্তু বেছি হৈছে। মোৰ খং উঠিলে কিন্তু কথা বেয়া হ'ব। কি কৰিবি? কি কৰিবি? ৰবা, তোমালোকে কাজিয়া নালাগিবাচোন। ৰংমন, তুমি ঘৰলৈ যোৱাগে যোৱা। তোমাৰ বাবে আমাৰ ডিষ্টাৰ্ব হৈ আছে। তই কৈছ ন, পাহিয়ে কৈছে ন?
যাও ইয়াক কিন্তু আজি পেহী ল'ৰা বুলিহে নহ'লে তই আৰু মোক বুজিছা ৰিম্পী ই গাঁৱৰ ঘৰত থাকি পুৰা শেষ হৈ গৈছে পেহা পেহীৰ কথা অলপো নুশুনে সেয়েহে দেউতাই তাক আমাৰ ইয়াত লৈ আহিছে তাৰ মানে কি ই চবতে লাগি ফুৰিব উপায় নাই তাৰ মানে ৰমতহঁতৰ ঘৰতে থাকিব জ্বলাই মাৰিব দেই বৰ প্ৰব্লেম হৈছে জান ইয়াৰ মনত ভাৱ হৈছে যে ঘৰৰ সকলোৱে মোক মৰম কৰে আৰু তাক নকৰে সেয়েহে সি আৰু বেছি জেদি হৈ গৈছে অন্নবৰত মোৰ লগতে লাগি থাকে বৰ টানকৈ ক'লে সি ঘৰলৈ ঘূৰি যাব বুলি আমি তাক বেছিকৈ মৰমহে কৰিবলগীয়া হৈছে এই তেনেহ'লে মৰম কৰোঁতে আমাৰ সময় বৰবাদ হ'ব ঐ এইডালক কি বান্ধিছ এইডাল হৈছে আমাৰ নাটকৰে অংশ আমি যে ৰাখি পিন্ধো হাতত যে পিন্ধো সেয়াই আমি গছক বান্ধিছো কাম নাই আৰু তুমি সেইবোৰ বুজি নাপাবা তুমি এটা কাম কৰিব পাৰিবা তুমি দূৰৰ পৰা আমাক চাই থাকিবা আমি ইয়াতে এতিয়া ৰিহাৰ্চেল কৰিম তেতিয়া ভালকৈ বুজি পাবা দৰকাৰ পৰিছে মই চাই থাকিম ৰং মই তুমি আমাৰ নাটক ভাল নোপোৱা কিন্তু এটা বস্তু তুমি নিশ্চয় ভাল পাবা কি তুমিতো নামনি অসমৰ মইতো নামনি অসমৰে তেন্তে তুমি মহোহৰ কথা জানা মই জানো আমি ইয়াতে এতিয়া মহোহৰ প্ৰেক্টিচ কৰিম তাৰ বাবে তুমি দুটা লাখতে নিদিব পাৰিবা নেকি নোৱাৰো যোৱাচোন দুটা লাখি দিলে দম নিদিবি দেই দম নিদিবি এই ৰং মনে দমক কেয়াৰ নকৰে মৰমত গ'লে কথাটো অলপ বেলেগ মৰমৰ ৰং বনো যোৱাচোন তুমি দুডাল লাখতি লৈ আহা ঠিক আছে মই এই গ'লো এৰিলো ধুম 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 এই আঁতৰ এতিয়া সি গৈছে যেতিয়া আমি সোনকালে সোনকালে যা যোগাৰটো কৰি লওঁ দে ভালুক কোন হ'ব ঐ শংকৰ তই হবি আকৌ ঠিক আছে মই মোৰ ড্ৰেছ যোগাৰ কৰিছোঁ নহয় বাইদেৱে কয় কষ্টিউমত ৰিহাৰ্চেল কৰি পেলাই কেৰেক্টাৰত সোমাই যাব পাৰি শংকৰ তইচোন একেবাৰে ভালুকে হৈ গলি মণি ৰবি এলাম লাহতি লৈ আহিলো দে সোনকালে প্ৰেক্টিচ কৰো বল তুমি ন আমাৰ প্ৰেক্টিচত নাছিলা মই নাই কি কৰ ৰবাচোন ৰবা একো নহয় দেউ গাওক দে ৰঙত যোৱা তুমিও একেলগে গোৱা মইচোন এই চাদৰখন উৰি গৃহস্থ হোৱা কথা আছিল মূল নাটকখনত প্ৰভুচোন মূলত গৃহস্থ হোৱা কথা তাক মই সুধো ৰঘু তই ধুতিখন পিন্ধি আছ নহয় মই একদম ৰেডি তেনেহ'লে তহঁতে মহোহৰ আৰম্ভ কৰচোন মই সময়ত সোমাই যাম দে ঠিক আছে পিছে পাহি এই চাদৰখন মই পাহৰিছিলোৱে ৰংমা যোৱাচোন তুমি ঘৰৰ পৰা এই চাদৰখন লৈ আহাগৈ মই কিয় আনিব লাগে মই কি তহঁতৰ চাকৰ নেকি চাকৰ নহয় তুমি কষ্টিউম ডিজাইনাৰ কি ডিজাইনাৰ কষ্টিউম ডিজাইনাৰ ডাইৰেক্টৰৰ ঠিক তলৰ বস্তুৱে আগতে সেইটো বস্তু মোৰে আছিল মই তোমাক দিছোঁ কষ্টিউম ডিজাইনাৰ কষ্টিউম ডিজাইনাৰ তেন্তে হ'ব পাৰি ভাই ক'ত আছে ঘৰত আইতাৰ পেয়াজতে আছে আইতাক কবা দি দিব ঠিক আছে মই এই গ'লো এৰিলো ভ্ৰুম 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 ইণ্টাৰেষ্টিং কেৰেক্টাৰ দেই ৰচোন আমি যে এই মহো গাই আছোঁ এই বস্তুটো কিনো তই সেইখিনিও নাজানা মই কওঁ শুনিবি মহ হৈছে নামনি অসমৰ এটি বিশেষ উৎসৱ এই বাৰিষা কালত যে বহু মহতা হয় সেইবোৰে কি কৰে জানা কি কৰে সেইবোৰে মানুহৰ লগতে পোহনীয়া জীৱ জন্তুবোৰৰো তেজ চুহি এটা অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰে সেয়েহে তহঁতৰ নিচিনা গাঁৱৰ ল'ৰাবোৰে আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতিৰ দিনা এই মহ দাবোৰ খেদিবলৈ এই লোকোৎসৱটি পালন কৰে বুজিলি নহয় বুজিলোঁ হ'লে তই সেইখিনিও নাজানানে হ'ব দে দে সোনকালে যা যোগাৰবোৰ কৰোৱা কষ্টিউম ডিজাইনাৰ ৰেডি তই এখন কি লৈ আহিলি এৰি চাদৰ এইখন হ'ব এৰি চাদৰ ই মাথা খাই মাৰিব দেই আইতাই দেখিলে বধিব কিয় কিনো এইখন জীৱন্ত কাহিনীৰ বাহক জীৱন্ত কাহিনী বাহক আইতাই দেখোন মই ইয়াৰ বিষয়ে কোৱাই নাছিল তোমাৰ শুনিবলৈ ধৈৰ্য আছে জানো শুনিম ঐ পাহি
এইবিলাক আকৌ কি কাহিনী এইবোৰ কাহিনী তোমাৰ সঁচাকৈ জানিবলৈ মন আছেতো শুনিম ৰবা ঐ তহঁতেতো ইয়াতে থকা কাহিনীবোৰৰ কথা জানই ৰঘু নব তহঁতে গৈছো এই আমি যে নাটকৰ ৱৰ্কশ্বপত পাইছিলো আকস্মিক অভিনয় তেনেদৰে ইয়াতে থকা কাহিনীবোৰ আমি অভিনয় কৰি ৰংমনক দেখাও দে আৰু বেছি ভালকে বুজি পাব বঢ়িয়া হ'ব কিন্তু আমাৰ নাটকখনৰ কি হ'ব একো নহয় বাইদেৱে নোহোৱালৈকে এইখিনি আমাৰ বেষ্ট এনজয় হ'ব বাইদেউ অহাৰ পিছত কৰি ল'ম এতিয়া ইয়াতে থকা সামগ্ৰীসমূহেৰে আমি অভিনয়খিনি কৰি লওঁ আমাৰ প্ৰেক্টিছো হ'ব ৰংমনে বুজিও পাব ঠিক আছে সোনকালে যা যোগাৰবোৰ কৰ মই আইতা হ'ম দেই ঠিক আছে ভাই এইটো কি কাহিনী আহা আইতা ইয়াতে বহা এয়া বোপা সেয়া আমাৰ সময়ৰ কথা সেই তেতিয়া সকলোৱে বৰ মিলা প্ৰীতিৰে আছিল কাজিয়া পেচাল নেলাগিছিল দিনটোত দুখাৰ কথা পতা এসাঁজ ভাত খোৱা কি যে আনন্দ আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰি আছে পৰিত্ৰাণ ৰাম জীৱক কৰি আছে পৰিত্ৰাণ 10 জনৰ মংগলৰ বাবে কৰ্ম কৰিবলৈ ভগৱান তই কৃপা কৰ হৰি ৰাম কৃষ্ণ উঠা বোৱাৰী হৈছে উঠা বোৱাৰী কণ পিতাই কি কৰি আছে কণ পিতাই পঢ়ি আছে পিতাই আৰু বাপু কণ তেখেত আহি পোৱা নাই পাবহি পিতাই আপোনাৰ চাগে ডিঙি শুকাই গৈছে আপুনি ইয়াতে বহক মই চাহ টুপি বনাই আনি আছো নালাগে বাপু কণ আহি পাও একেলগে খাম হ'ব পিতাই সেই দিনটোত ঘৰখনৰ আটাই মিলি এসাঁজ ভাত খোৱাৰ আমেজেই বেলেগ টুপি চাহ খোৱাৰ আনন্দই বেলেগ কণ পিতাই তই অলপমান ডাঙৰকৈ পঢ়ৰচোন মই ইয়াতে বহি শুনি আছো দে পঢ়ৰ তই অলপমান ডাঙৰকৈ পঢ়ৰ ধৰ্মকাইদি কোন ধৰ্মকাইদি নৰেন কাজিয়া ঘৰটো পানী তুটি গ'ল পানী তুটি গ'ল এতিয়া আমি সকলোৱে মিলি সেই পৰিয়ালটোক বচাব লাগিব প্ৰথমে আমি সিহঁতক মথাৰলৈ লৈ আহিব লাগিব তাৰপিছত আমি সিহঁতৰ ঘৰটো সাঁচি দিয়া ব্যৱস্থাটো কৰি দিব লাগিব বোৱাৰী তুমি কণ্টিতেক চাবা আৰু এই বাপুকণ আহি পালে তালৈকে পঠাই দিবা নৰহঁতৰ ঘৰখন বোলে পানী তুটি গ'ল আমি এতিয়া যাওঁ দেখিলি যেতিয়ালৈকে আমি গোটেই গাঁওবাসী এক পৰিয়ালৰ দৰে মিলা প্ৰীতিৰে থাকিম তেতিয়ালৈকে আমাৰ সকলো সমস্যাৰ সমাধান হৈ থাকিব আমি এতিয়া যাওঁ ব'ল পাহি আগৰ দিনৰ মানুহবোৰ ইমান মিলেৰে আছিল নে ময়ো আইতাক সুধিছিলোঁ আইতাই ক'লে মানুহে মানুহৰ দুখ বুজা দুখত সহায় কৰা সেয়াই বোলে আমাৰ আচল ধৰ্ম তুমিও মিলা প্ৰীতিৰে থাকিব লাগে তুমিহে কাজিয়া কৰি থাকা দেখিলি মোৰ এক্টিং চাই তাই কান্দিয়ে দিলে ৰচোন জানেনে পাহি মই সদায় স্কুলৰ পৰা আহি
নিজে তলাকলে ভাত পাৰি খাব লাগে মা দেউতাহঁত নহ'লেকে অকলে অকলে থাকিব লাগে মোৰ মাথো সংগী হৈছে মোবাইল আৰু টিভিটো তাত কি হ'ল তোৰ ভালহে তোৰ মোবাইলটো চাই থাকিবি আকৌ ৰঘু ৰচোন মনিক ক'বলৈতো দে আৰু জানেনে পাহি কেতিয়াবা টিঙত শব্দ হ'লে মই চব খাই উঠো সেই টিঙত শব্দ হ'লে আৰু কোনোবাই ভয় খায় আমাৰ মাৰ দেউতা দুয়োৰে ফাৰ্মত কাম কৰে দেউতা কেতিয়া আহে কেতিয়া যায় মই গমেই নাপাওঁ ৰাতিপুৱা স্কুললৈ যাওঁতে নিজে তলা মাৰি যাব লাগে আৰু স্কুলৰ পৰা আহি নিজে তলা বুলি ভাত খাব লাগে এতিয়া কিবা কান্দিম সেইকাৰণেতো দেউতাই তোক আমাৰ ইয়াত লৈ আহিছে হ'ব হ'ব ইমান লেকচাৰ দিব নালাগে অ পাহি এইটোও কি কাহিনী কলা কাপোৰেৰে কিয় মুখবোৰ ঢাকি লৈছে এইটো কাহিনী কওঁতে আমাৰ আইতাই কান্দিয়ে পেলাইছে ফ্ৰীডম ফাইটাৰৰ কাহিনীটো যা তহঁতে ৰেডি হওঁতে যা মই আকৌ আইতা হৈ লওঁ হ'ব দে তুমি এতিয়া দেখিবা ৰ'বা তেতিয়া আমাৰ দেশখন স্বাধীনেই হোৱা নাছিল ইংৰাজে আহি আমাৰ মানুহবোৰৰ দুৰ্বলতাৰ সুযোগ লৈ শাসন কৰিছিল राजगुरु भगत सिंह और सुखदेव को फांसी पर लटका दिया जाए जिंदाबाद जिंदाबाद मातरम मातरम भारत माता की जय भारत माता की जय कोई अंतिम इच्छा আমাৰ দিনক এবাৰ সাৱধি যাবলৈ অনুমতি দিয়ক इनके हाथ खोल लिए जाए অকণমান জিৰণি লোৱাৰ বৰ মন আছিল আৰু আজি মই সৌভাগ্য চোৱা দেশ মাতৃৰ কোলাত চিৰদিনৰ বাবে শান্তিৰ নিদ্ৰাত লীন হ'বলৈ গৈ আছো হে মোৰ প্ৰিয় দেশবাসী আমি যাবলৈ ওলালো দেশ মাতৃক তোমালোকে হাতত গতালো মোৰ মৰমৰ দেশবাসী এটাই কথা ক'ম মোৰ শৰীৰৰ প্ৰতিটো বল তেজ যাতে মোৰ দেশ মাতৃৰ সেৱাত লাগে শেষ হৈ যাবে দেহা তিল মানুহ দুখ নাই জীয়াই থাকো যদি এই তিৰংগাৰ সাথ জীয়াই থাকিম আৰু যদি মৰো এই তিৰংগাৰ সাথ মৰিম জিন্দাবাদ জিন্দাবাদ বন্দে মাতৰম বন্দে মাতৰম ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় জিন্দাবাদ জিন্দাবাদ বন্দে মাতৰম ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় জিন্দাবাদ জিন্দাবাদ বন্দে মাতৰম বন্দে মাতৰম ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় hang until death ইছ ৰাম আমাৰ দেশৰ মানুহবোৰক ইংৰাজে এনেকৈ ফাঁচি দিছিল মই কৈছিলো নে এই কাহিনীটো বৰ দুখ লগা জাননে পাহি এই কাহিনীবোৰ তহঁতৰ আইতাৰ মুখেৰে শুনিবলৈ মোৰ বৰ মন যায় তেনেহ'লে এটা কাম কৰিবি তহঁতে এনেই থাকিলে আমাৰ ঘৰলৈকে আহিবি আমি একেলগে আইতাৰ পৰা এই ধুনীয়া ধুনীয়া কাহিনীবোৰ শুনিম কিন্তু আমি গ'লে আকৌ ডিষ্টাৰ্ব হয় যদি নহয় আইতাই কয় অতিথিক বোলে ভগৱানৰ দৰে ভাবিব লাগে আইতাই ৰাতিপুৱা ঘূৰহা কৰোঁতে কি কয় জানো কি কয় হে প্ৰভু আজি যেন আমাৰ ঘৰলৈ এজন হ'লেও অতিথি হওক আৰু মই যেন তেওঁক
ভগৱানৰ দৰে বুজিব পাৰোঁ তাৰ মানে আমি গ'লে ডিষ্টাৰ্ব নহয় নহয় ভালহে লাগিব ঐ পাহি এতিয়া মোৰ যেতিয়াই পঢ়াই হ'ব মই অকলে নাথাকোঁ আইতাৰ লগত থাকিম হ'ব দে অ' বাহি এইখন আকৌ কাৰ ফটো এইখন স্বামী বিবেকানন্দৰ ফটো আৰু কি জানা তেওঁ বোলে ভগৱানক দেখাও পাইছিল আৰু কথাও পাতিছিল তেওঁ ভগৱানক দেখাও পাইছিল কথাও পাতিছিল ঠেক মিছা মিছা নহয় সঁচা আৰু আমিও বোলে সেয়া কৰিব পাৰোঁ যদি আমি চেষ্টা কৰোঁ তাৰ মানে চেষ্টা কৰিলে ভগৱানক দেখাব পাৰোঁ কিন্তু তোমাৰ নিচিনা কেতিয়াবালৈকে ঘূৰাই ফুৰিলে নহ'ব সময়ৰ কাম সময়ত কৰিব লাগিব পাহি আজিৰ পৰা ময়ো নিজৰ কাম সময়ত কৰিম বাহি ঘূচোন ঘূৰ নহয় ইপিনে ঘূৰে ইপিনে বাহি এইটো আকৌ কি কাহিনী সৰু ল'ৰাটো কিয় জুইমানত জ্বলি গৈছে এইটো কাহিনী এইটো কাহিনী মই দেখিছোঁ মামাহঁতৰ ঘৰত যাওঁতে ভাওনাত দেখিছিলোঁ নামঘৰত হয় নেকি কচোন কিয় ল'ৰাটোক জ্বলাই দিয়ে সেই মোবাইলটো চাই থাকিলোঁ নহয় কাহিনীটো ভালকৈ বুজিয়ে নাপালোঁ কিন্তু কেইটামান কথা মনত আছে হয় নেকি কচোন ক তহঁতে আঁতৰচোন তুমি আঁতৰিবা এইখিনি ধৰ আৰু মই সেই সৰু ল'ৰা হ'বনে হ'ব এতিয়া মণিটো ইয়াত বচোন বহিলোঁ এতিয়া তই মোক কলাত বহাই কি কৰ এই নবহুদেৱে এক্টিংহে কৰি মই কিন্তু বহাব নোৱাৰি হ'ব দে বহ এতিয়া মই নাৰায়ণ জপ কৰিম আৰু তই জুইৰ মাজত জ্বলি যাবি আৰু মই নজ্বলাকৈ গুচি আহিম হয় শংকৰে বৰ ভাল কাহিনী শুনালে সঁচাকে তই বৰ ভাল কাহিনী শুনালি দেই এতিয়া শুন সেই সৰু ল'ৰাটো কোন আছিল জাননে নাই মই জানো কচোন ক আহ্লাদ নহয় প্ৰহ্লাদ এইবাৰ দেখিছে না ভাওনা আৰু সেই কোলাত বহাই লোৱা ছোৱালীজনী সেইজনী আছিল পেহীয়েক হোলিকা কিয় জ্বলি গ'ল পাহি বেয়া কাম কৰিছিল আকৌ আৰু প্ৰভাদে ভাল কাম সেয়েহে ভগৱানে নিজেই নৰসিংহ অৱতাৰ লৈ তেওঁৰ কথা প্ৰমাণ কৰিছিল যে ভগৱান সকলোতে থাকে তাৰ মানে বেয়া কাম কৰিলে আমাৰো হোলিকাৰ নিচিনা অৱস্থা হ'ব তাৰ মানে বেয়া কাম কৰিলে মানুহ জ্বলি যায় আমি যদি বেয়া কাম কৰোঁ আমাৰ লগতো বেয়া হ'ব কিন্তু আমি যদি ভাল কাম কৰোঁ আমি একো বিপদত নপৰোঁ পাহি তই বহু কথা জান দেই এইবোৰ কথা যে মই আইতাৰ পৰা শুনিছোঁ আৰু কি জানা কি এই বেয়াৰ ওপৰত যে ভালৰ জয় হ'ল সেই সকলোৰে ফূৰ্তিতে হোলী খেলে আকৌ তেতিয়াহ'লেচোন ময়ো হোলী খেলিব লাগে কিন্তু মায়েচোন মোক হোলী খেলিবই নিদিয়ে বোকা খেলিবি তেন্তে সেইটো বেয়া মায়ে কয় হোলী খেলিলে বোলে ইনফেকশ্যন হয় কৰাটো বেয়া ৰঙেৰে খেলিলেহে ইনফেকশ্যন হয় ভাল ৰঙেৰে খেলিলে আমাৰ স্কিনৰ লাভহে হয় হয় নেকি তেনেহ'লে এইবাৰ ময়ো হোলী খেলিম হ'ব দে এইবাৰ আমি একেলগে হোলী খেলিম আইতাৰ এই চাদৰখনত ইমান ধুনীয়া ধুনীয়া কথা আছেনে এখন নষ্ট কৰিব নোৱাৰি দেই এখন মই থৈ আহোঁ ৰংমন তই ইমান ভাল হৈ গ'লি মই আগৰ পৰাই ভাল যোৱা আইতাৰ পেৰাটোত ভালকৈ থৈ আহিবা এইখন মই থৈ আহোঁ আমিচোন আচল কামটো পাহৰিয়ে গ'লো কিয় আমাৰ আলেখ্যখন তাকেই আমিচোন চাদৰখনৰ লগত লাগি থাকোঁতে এতিয়া ই গৈছে যেতিয়া আৰু ডিষ্টাৰ্ব নহয় ৰবি তই সেইফালে আছিল ন মণি প্ৰেক্টিছটো কৰি ল আমাৰটোৱে কাম নাই নাই আমি দৰ্শক নবহাব শিশুপাল তুমি তোমাৰ জীৱনটোক লৈ ইমান অহংকাৰ কৰা কিয় যাৰ কোনো অস্তিত্বই নাই মোৰ বাহুত আছে অজস্ৰ শক্তি মোৰ হুথাম ভৰিৰ ধন ঐশ্বৰ্য বিভূতি কি নাই মোৰ যে মই অহংকাৰ নকৰিম শিশুপাল তুমি নাজানা প্ৰকৃতিৰ 5টা তত্ত্ব পৃথিৱী জল অগ্নি বায়ু আৰু আকাশ তাৰেই মিলিত ৰূপ তুমি মই আৰু আমি সকলো ইয়াতেই তোমাৰ সৃষ্টি আৰু ইয়াতেই তোমাৰ শেষ আৰু মোৰ শিশুপাল এতিয়াতো তুমি উধৰণি শুধৰণি আৰু তোৰ নিচিনা এটা মাখন চোৰৰ কথাত শিশুপাল মই তোমাক কথা দিছিলোঁ তোমাৰ 100টা ভুল হোৱালৈকেহে মই তোমাক ক্ষমা কৰিম আৰু যদি এটা ভুল হয় তেতিয়া ৰমন তোমাক ইমান বুজালো
আৰু তুমি কেতিয়াবা লৈ আকৌ আহিলা এইবাৰ অকল মোৰ বাবে নহয় তই সকলোৰে বাবে আনিছো কি আমি কেতিয়াবা নলওঁ ল'বই লাগিব নলওঁ আমি ভাৰতীয় সংস্কৃতি ৰক্ষাৰ বাবে প্ৰজেক্ট কৰি আছো আৰু আমি কেতিয়াবা ল'ম আমাৰ ভাৰতীয় সংস্কৃতিয়ে মৰম কৰিবলৈ শিকায় কেতিয়াবা ল'বলৈ নহয় চা পাহি চা শংকৰ তহঁতৰ কথা মতে মই লাহুটি আনি দিলোঁ তহঁতৰ কথা মতে মই চাদৰখন আনি দিলোঁ এতিয়া তহঁতে মোৰ কথা মতে কাম কৰিবই লাগিব নকৰো ঠিক আছে মোৰ কথা মতে কাম কৰিব নালাগে কিন্তু মোৰ কথাখিনিতো শুনিব পাৰ তহঁতৰ এই নাটক আৰু আইতাৰ সেই চাদৰখনৰ পৰাই মই এই শিকিলোঁ আমি কাৰো লগত কাজিয়া কৰিব নালাগে আৰু সকলোকে ভাল পাব লাগে তুমি পাহি আমি সকলোৱে একে পৰিয়ালৰ দৰে তুমিহে পাহি আৰু আমাৰ লগত কাজিয়া কৰি থাকা সেইটো ভাল কথা হয় জানো কোৱাচোন হ'ব দে আজিৰ পৰা নকৰোঁ বা বঢ়িয়া এতিয়া শুন জানা মণি জানা শংকৰ আমাৰ গাঁৱৰ মূৰত এখন ধুনীয়া পাহাৰ আছিল সেই পাহাৰখন গছেৰে সেউজীয়া হৈ আছিল কিন্তু সেই পাহাৰখন এতিয়া টকলা হৈ গৈছে মানুহবোৰে গছবোৰ কাটি নি শেষ কৰি পেলাইছে মানুহবোৰ বৰ দুষ্ট সেইকাৰণে আমি আটাইয়ে আমাৰ গাঁৱৰ ঘৰলৈ কেতিয়াবা লৈ যাম কি আমি নাযাওঁ তহঁতে এই বেয়া পোৱা কেতিয়াবা কেতিয়া ভাল পোৱা হৈ যাবি কেনেকৈ তহঁতে যে কৈ থাক গছ গছনি নদী পাহাৰ সকলোকে ভাল পাব লাগে পূজা কৰিব লাগে কৈছিলোঁ ওচৰতে থকা গছ গছনিবোৰকতো তহঁতে পানী দিয়ে থাক কিন্তু দূৰৰ পাহাৰবোৰ যে টকলা পৰি গৈছে তাত কেনেকৈ গছ গজিব কিন্তু মই ভাবিছোঁ এতিয়া মোৰ প্লেনিংটো হ'ল বৰৰ লগত বিভিন্ন গছৰ গুটি মিহলাই একদম লাড়ু বনাই ল'ম লাড়ু এই লাড়ু ৰ'দত শুকুৱাই ল'ম তাৰ পাছত ৰ'দত শুকাই যেতিয়া লাড়ুবোৰ টান হ'ব তেতিয়া আমি আটাইয়ে হাতত এডাল এডালকৈ পলাম আৰু দূৰৰ পাহাৰত মাৰি পঠিয়াম বঢ়িয়া হ'ব বুজিছ যেতিয়া সকলোৱে হাতত কেটেপা ল'ম তাৰ তাৰপাছত আমি এনেকৈ পাহাৰৰ নামনিলৈ গৈ তহঁতে কেতিয়াবা লৈছনে তাৰ পাছত আমি এনেকৈ পাহাৰৰ নামনিলৈ গৈ সেই লাড়ুবোৰ মাৰি পঠিয়াম বা বঢ়িয়া হ'ব যে আৰু সেই গোবৰ মিহলি লাড়ুবোৰ বৰষুণৰ পানী পৰি গজি উঠিব বাহ কি যে মজা হ'ব সেই টকলা পাহাৰখন আকৌ সেউজীয়া হ'ব সঁচাকে গোটেই পৃথিৱীখনেই আমাৰ পৰিয়াল